Good afternoon, everyone. আজি মই তোমালোকক মেগনেট বিভিন্ন মেটাৰ ক্লাছিফিকেশ্যন কৰিম মেগনেটিজিমৰ যিবোৰ প্ৰপাৰ্টিজ আছে সেই প্ৰপাৰ্টিজৰ ওপৰত ভিত্তি কৰি আমি বিভিন্ন মেগনেটিক মেটেৰিয়েলছৰ আমি ক্লাছিফিকেশ্যন কৰিম আৰু আমি লাষ্ট ক্লাছত তোমালোকক মই বিভিন্ন প্ৰপাৰ্টিজবোৰ পঢ়াইছিলোঁ বিভিন্ন কোৱান্টিটিজ আমি পঢ়িছিলোঁ লাইক সাসেপ্টিবিলিটি লাইক তোমাৰ মেগনেটিক ফিল্ড ইণ্ডাকশ্যন মেগনেটিক ফিল্ড ষ্ট্ৰেংথ মেগনেটিক ফিল্ড ইণ্টেঞ্চিটি সেইবোৰ কোৱান্টিটি আমি পঢ়িছিলোঁ ঠিক আছে আৰু এতিয়া আমি সেই কোৱান্টিটিবোৰৰ ওপৰত ভিত্তি কৰি আমি সেই যিবোৰ আমাৰ মেটেৰিয়েলছ আছে আমাৰ আৰ্থত যিবোৰ মেটেৰিয়েল আছে সেইবোৰৰ আমি ক্লাছিফিকেশ্যনটো আমি পঢ়িম কেনেকৈ আমি ক্লাছিফাই কৰিব পাৰোঁ ঠিক আছে মই তোমালোকক ফাৰ্ষ্ট ক্লাছতে কৈছিলোঁ ফাৰ্ষ্ট ক্লাছ যেতিয়া মই মেগনেটিজিম অফ মেটেৰিয়েল ষ্টাৰ্ট কৰিছিলোঁ মই তোমালোকক তেতিয়াই মই কৈছিলোঁ যে কিছুমান মেটেৰিয়েল আছে যিবোৰে মেগনেটিক ফিল্ডটো ৰিপেল কৰে বা এট্ৰেক্ট কৰে বা কিছুমানে এট্ৰেক্ট কৰে ঠিক আছে আমি এনেই ডে টু ডে লাইফত যিবোৰ তোমালোকে দেখি আছা বা আমি দেখি আছোঁ যিবোৰ ডে টু ডে লাইফৰ মেটেৰিয়েল আছে সেইবোৰে প্ৰায়বিলাক এট্ৰেকশ্যনে দেখি আছোঁ মেটেৰিয়েল তোমালোকৰ ধৰি লোৱা তোমালোকে এটা এইটো তোমাৰ হাতত এটা মেগনেট আছে আৰু সেই মেগনেটটোৱে তোমালোকে দেখিছা যে আইৰণ ৰড বা সেনেকুৱা তোমালোকৰ যিকোনো আইৰণ মেট বা ষ্টীল সেইবোৰ কি এট্ৰেক্ট কৰি আনে ঠিক আছে এট্ৰেক্ট কৰি আনে তোমালোকে এনেকৈ দেখিছা কিন্তু আমি একচুৱেলি সেনেকুৱা নহয় যে অকল এট্ৰেকশ্যনেই হয় ঠিক আছে আমি যদিও ইমান বেছি ডে টু ডে লাইফত দেখা নাই তথাপিও অকল এট্ৰেকশ্যনেই হয় যে এনেকুৱা নহয় মেগনেটে এডালে যে অকল এট্ৰেকশ্যনেই কৰে তেনেকুৱা নহয় ই কিছুমান ছাবষ্টেঞ্চক ৰিপেলো কৰে আৰু কিছুমান ছাবষ্টেঞ্চক এট্ৰেক্ট কৰে আৰু সেই এট্ৰেক্টৰ যোনটো এক্সটেণ্ট তোমালোকৰ কিমান ষ্ট্ৰংলি এট্ৰেক্ট কৰিব বা কিমান উইকলি এট্ৰেক্ট কৰিব সেইবোৰৰ কিছুমান হেৰি আছে তোমালোকৰ সেইবোৰৰ ওপৰত ভিত্তি কৰি তোমালোকে এই যোনবোৰ মেটেৰিয়েলছ আছে সেইবোৰক তোমালোকে ভাগ কৰিব পাৰা ঠিক আছে চ' আমি প্ৰথম সেই ভাগকেইটা পঢ়িম আৰু সেই বেচিকেলি সেই যোনবোৰ মেটেৰিয়েলছ আছে আমি তিনিটা ভাগত ভগাব পাৰোঁ মেগনেটিক মেগনেটিক প্ৰপাৰ্টিজৰ ওপৰত ভিত্তি কৰি ডায়মেগনেটিক প্ৰপাৰ্টি ডায়মেগনেটিক ছাবষ্টেঞ্চ পেৰামেগনেটিক ছাবষ্টেঞ্চ এণ্ড ফেৰ'মেগনেটিক ছাবষ্টেঞ্চ ঠিক আছে তোমালোকে এতিয়া ফৰ দ্য টাইম বিং তোমালোকে এই তিনিটা তোমালোকৰ তিনিটা ক্লাছিফিকেশ্যনে তোমালোকে চাব লাগিব কিন্তু পিছলৈ তোমালোকে যেতিয়া যদি কোনোবাই BSc কৰা বা মাষ্টাৰ ডিগ্ৰী কৰাগৈ তেতিয়ালৈকে তোমালোকে এই তিনিটা ভাগৰ উপৰিও আৰু বহুত ভাগ পাবা ফেৰ'মেগনেটিজিমৰ আগত তিনিটামান ভাগ পাবা তেনেকৈ পেৰামেগনেটিজিমৰ আগত দুই তিনিটা ভাগ পাবা আৰু ডায়মেগনেটিজিমৰ সেনেকৈ পাবা ভাগ চ' আমি সিমান ডেপ্থলৈকে নাযাওঁ আমি যিহেতু প্ৰথম বেচিকৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু সিমান এই তিনিটা তোমালোকৰ সদ্যহতে এই ফৰ দ্য টাইম বিং তোমালোকে এই তিনিটা ক্লাছিফিকেশ্যন পঢ়িলেই হ'ব ঠিক আছে এতিয়া প্ৰথম যিটো ক্লাছিফাই কৰিছোঁ আমি ডায়মেগনেটিক ছাবষ্টেঞ্চ কি ডায়মেগনেটিক ছাবষ্টেঞ্চ আৰ দ'জ substances which are feebly repelled by any magnet অৰ্থাৎ আমি ডায়মেগনেটিক ছাবষ্টেঞ্চ সেইবিলাক ছাবষ্টেঞ্চক কওঁ যিবিলাক মেগনেট এডালে সেই যিবিলাক ছাবষ্টেঞ্চক ৰিপেল কৰে ঠিক আছে এট্ৰেক্ট নকৰে বৰঞ্চ ই ৰিপেলহে কৰে সেইবোৰ ছাবষ্টেঞ্চক ই ৰিপেল কৰি দিয়ে ঠিক আছে মেগনেটডালে ৰিপেল কৰে চ' সেই তেনেকুৱা আমি ছাবষ্টেঞ্চবোৰক ডায়মেগনেটিক ছাবষ্টেঞ্চ বুলি কওঁ আৰু ইয়াত এক্সাম্পল দিয়া আছে তোমালোকৰ এক্সাম্পল আছে এণ্টিমনি আছে বিস্মাথ আছে কপাৰ আছে গ'ল্ড চিলভাৰ কোৱাৰ্টছ মাৰ্কাৰী এলকহল ৱাটাৰ হাইড্ৰজেন এয়াৰ আৰ্গন এটচেট্ৰা আৰু এইবোৰ তোমালোকৰ ডে টু ডে লাইফত আমি কিয় বেছি ফিল নকৰোঁ কাৰণ এইবোৰ যিটো ডায়মেগনেটিক প্ৰপাৰ্টি সেইটো অলপ উইক হয় চ' আমি সিমান ভালকৈ আমি হেৰি ফিল নকৰোঁ এইবোৰ তোমালোকে যদিও দেখিছা ৱাটাৰ তোমালোকে যদিও পাইছা তথাপিও সিমান বেছি ষ্ট্ৰংলি আমি সেই মেগনেটিক প্ৰপাৰ্টিটো নেদেখোঁ এনিৱে আমি ছেকেণ্ড যোনটো প্ৰপাৰ্টি ক্লাছিফিকেশ্যন সেইটো হ'ল পেৰামেগনেটিক ছাবষ্টেঞ্চ পেৰামেগনেটিক ছাবষ্টেঞ্চ আৰ দ'জ হুইচ আৰ ফিবলি এট্ৰেক্টেড বাই এ মেগনেট ঠিক আছে পেৰামেগনেটিক ছাবষ্টেঞ্চ আমি সেইবিলাক ছাবষ্টেঞ্চক কওঁ যিবিলাক ছাবষ্টেঞ্চে
ছাবষ্টেঞ্চক মানে মেগনেট এডাল মেগনেটে তোমালোকৰ উইকলি মানে ই এট্ৰেক্ট কৰে, খুব উইকলি এট্ৰেক্ট কৰে। আৰু সেইবোৰ তোমালোকে সেইকেইটাৰ ভিতৰত আছে মানে এক্সাম্পলত যদি চোৱা এলুমিনিয়াম, ক্ৰমিয়াম, এলকালি এণ্ড এলকালাইন আৰ্থ মেটেলছ, প্লেটিনাম, অক্সিজেন এটচেট্ৰা। মন কৰিবা এলকালি এণ্ড এলকালাইন যোনবোৰ আৰ্থ মেটেল আছে, তোমালোকে এলকালি এণ্ড এলকালাইন আৰ্থ মেটেল তোমালোকে জানা চাগে, এই কেমেষ্ট্ৰিত তোমালোকে পাবা এইবোৰ কোনটো মানে হেৰিয়ত পিৰিয়ডিক টেবুলৰ মানে কোনটো ভাগক আমি এলকালি এলকালাইন মানে আৰ্থ মেটেল বুলি কওঁ। সেইখিনি যোনখিনি আৰ্থ মেটেল আছে সেইখিনি তোমালোকৰ পেৰামেগনেটিক ছাবষ্টেঞ্চৰ ওপৰত পৰে। আৰু এলুমিনিয়ামটো তোমালোকে পেৰামেগনেটিক ছাবষ্টেঞ্চৰ ওপৰত ভিতৰত পৰে। ক্ৰমিয়াম পৰে, এনেকৈ অক্সিজেন পৰে। তো অক্সিজেন এটা ভেৰি গুড এক্সাম্পল অফ পেৰামেগনেটিক ছাবষ্টেঞ্চ, এইটো মনত ৰাখিবা। তোমালোকৰ এক্সামত এই মানে এই যোনবোৰ হেৰি আছে এক্সাম্পল আছে সেইবোৰ মানে ক্লাছিফিকেশ্যন তোমালোকক এনেকুৱা কৰিব কি এই এলিমেণ্টকেইটা লিখি দিব এনেকৈ, আৰু তোমালোকে তাৰ পৰা বাছি উলিয়াব লাগিব কোনটো পেৰামেগনেটিক ছাবষ্টেঞ্চ বা কোনটো ডাইমেগনেটিক ছাবষ্টেঞ্চ বা কোনটো ফেৰ'মেগনেটিক ছাবষ্টেঞ্চ। ঠিক আছে, আমি নেক্সট যোনটো এতিয়া মানে তোমালোকৰ পাৰ্ট মানে যোনটো ক্লাছিফিকেশ্যন আমি পঢ়িম সেইটো হ'ল ফেৰ'মেগনেটিক ছাবষ্টেঞ্চ। আৰু এইটো তোমালোকে ডে টু ডে লাইফত সকলোৱে জানে, তোমালোকে পাই আছা আৰু সকলোৱে জানা মানে এইটো মানে প্ৰপাৰ্টিজ সকলোৱে গম পোৱা। আৰু সেই ফেৰ'মেগনেটিক ছাবষ্টেঞ্চখিনিকো তোমালোকে চিনি পোৱা। ঠিক আছে, এইটোৱে তোমালোকে ভালকৈ চিনি পোৱা ফেৰ'মেগনেটিক ছাবষ্টেঞ্চবোৰ। সেইটো কি হ'ল, ফেৰ'মেগনেটিক ছাবষ্টেঞ্চ আৰ দ'জ ছাবষ্টেঞ্চেছ হুইচ আৰ ষ্ট্ৰংলি এট্ৰেক্টেড বাই এ মেগনেট। ঠিক আছে, যিবোৰ ছাবষ্টেঞ্চক মানে মেগনেটে ষ্ট্ৰংলি এট্ৰেক্ট কৰে সেইবোৰ ছাবষ্টেঞ্চক আমি ফেৰ'মেগনেটিক ছাবষ্টেঞ্চ বুলি কওঁ। তোমালোকে ডিফাৰেঞ্চটো চাবা, পেৰামেগনেটিক ছাবষ্টেঞ্চ আৰু ফেৰ'মেগনেটিক ছাবষ্টেঞ্চৰ ডিফাৰেঞ্চটো চাবা তোমালোকে। ইয়াত চাবা তোমালোকে ইয়াত অকল ৰিপেল কৰা মানে যোনটো ক্লাছিফিকেশ্যন সেইটো অকল ডাইমেগনেটিক ছাবষ্টেঞ্চ, বাকী এই দুটা মানে ক্লাছিফিকেশ্যনতে মানে এইটো এট্ৰেক্ট কৰে। ঠিক আছে, এই দুটা মানে পেৰামেগনেটিক আৰু ফেৰ'মেগনেটিক দুইটাই মানে এট্ৰেক্ট কৰে, অকল ডাইমেগনেটিকে ৰিপেল কৰে। ঠিক আছে, এতিয়া আমি পেৰামেগনেটিক আৰু ফেৰ'মেগনেটিক ছাবষ্টেঞ্চৰ মাজত ডিফাৰেঞ্চটো কেনেকৈ উলিয়াম। ডিফাৰেঞ্চটো হ'ল কি, পেৰামেগনেটিক ছাবষ্টেঞ্চে উইকলি মানে এট্ৰেক্ট কৰে আৰু ফেৰ'মেগনেটিক ছাবষ্টেঞ্চে ষ্ট্ৰংলি মানে এট্ৰেক্ট কৰে। ঠিক আছে, আৰু ফেৰ'মেগনেটিক ছাবষ্টেঞ্চৰ যিটো এক্সাম্পল সেইটো তোমালোকে সকলোৱে জানা, আইৰণ, কোবাল্ট, নিকেল, এইবোৰ কি মানে গেডলিনিয়াম, আই ডোণ্ট ন' হোৱাট ইজ দিছ, এনিৱে। তাৰপিছত আমি এইকেইটা হ'ল তোমালোকৰ ডেফিনেশ্যন। এইকেইটা তোমালোকৰ যদি ডেফিনেশ্যন কেনেবাকৈ লিখিবলৈ আহে তেন্তে তোমালোকে এনেকৈ লিখিবা, ফেৰ'মেগনেটিক ছাবষ্টেঞ্চৰ ডেফিনেশ্যন, পেৰামেগনেটিক ছাবষ্টেঞ্চৰ ডেফিনেশ্যন, ডাইমেগনেটিক ছাবষ্টেঞ্চৰ ডেফিনেশ্যন। তাৰ ছেকেণ্ড পইণ্টটো আমি আহিম, সেইটো হ'ল সেইটো ইম্পৰ্টেণ্ট চাবা তোমালোকে। ছেকেণ্ড পইণ্টটো হ'ল হোৱেন প্লেচড ইন মেগনেটিক ফিল্ড, ডাইমেগনেটিক ছাবষ্টেঞ্চ হোৱেন প্লেচড ইন মেগনেটিক ফিল্ড দি লাইনছ অফ ফ'ৰ্চ টেণ্ড টু এভইড দ্য ছাবষ্টেঞ্চ। অৰ্থাৎ ডাইমেগনেটিক ছাবষ্টেঞ্চ এটা যেতিয়া তুমি মেগনেটিক ফিল্ড এখনত ৰাখিবা, ঠিক আছে, ডাইমেগনেটিক ছাবষ্টেঞ্চ এটা তুমি মেগনেটিক ফিল্ড এখনত ৰাখিবা, তেতিয়া ই কি কৰিব, এই ডাইমেগনেটিক ছাবষ্টেঞ্চটোৱে মানে দি লাইনছ অফ ফ'ৰ্চ, মেগনেটিক লাইনছ অফ ফ'ৰ্চটো মানে তেন্তে এভইড কৰিব চাব, মানে এভইড কৰিব মানে বেলেগ একো নহয়, কি ৰিপেল কৰিব মানে। ঠিক আছে, এইটো ৰিপেল কৰিব এনেকৈ লাইনছ অফ ফ'ৰ্চ মানে মেগনেটিক ফিল্ড লাইনছ বা লাইনছ অফ ফ'ৰ্চৰ এনেকৈ ৰিপেল কৰিব। ঠিক আছে, ছেকেণ্ড সেই পইণ্টটোতে তোমালোকে যদি পেৰামেগনেটিক ছাবষ্টেঞ্চত চোৱা, যদি পেৰামেগনেটিক ছাবষ্টেঞ্চ এটা যদি তোমালোকে এটা মেগনেটিক ফিল্ডত মানে ৰাখা, তেন্তে দি লাইনছ অফ ফ'ৰ্চ প্ৰিফাৰ টু পাছ থ্ৰু দি ছাবষ্টেঞ্চ ৰাডাৰ দেন এয়াৰ। মানে তোমাৰ যদি ছাবষ্টেঞ্চটো যদি এটা তুমি মানে মেগনেটিক ফিল্ড এটাত তুমি যদি এনেকৈ ৰাখা, মেগনেটিক ফিল্ড আছে ইয়াত এনেকৈ, আৰু তাত যদি ছাবষ্টেঞ্চটো ৰাখা তেন্তে কি কৰিব, যোনখিনি মেগনেটিক ফিল্ড আছিলে, মেগনেটিক লাইনছ অফ ফ'ৰ্চ আছিলে বা ফিল্ড লাইনছ আছিলে, সেইখিনিয়ে মানে তোমালোকৰ যিটো এয়াৰ আছে, এয়াৰ মিডিয়ামত যোৱাতকৈ সি মানে এই যোনটো পেৰামেগনেটিক ছাবষ্টেঞ্চ আছে, পেৰামেগনেটিক ছাবষ্টেঞ্চৰ মাজেদি যাবলৈ প্ৰিফাৰ কৰিব। ঠিক আছে, এইটো বাকী একো নহয়, মানে ই এট্ৰেক্ট কৰি আনিব আৰু মানে মেগনেটিক ফিল্ডটো। ঠিক আছে, পেৰামেগনেটিক ছাবষ্টেঞ্চে। চ' এইটো বুজিলা তোমালোকে। ত' নেক্সট পইণ্ট হ'ল ফেৰ'মেগনেটিক ছাবষ্টেঞ্চত আমি ছাবষ্টেঞ্চ এটা মেগনেটিক ফিল্ডত ৰাখিলে কি হ'ব। ঠিক আছে,
when placed in magnetic field the lines of force tend to crowd into the specimen মানে তোমালোকৰ যদি ফেৰামেগনেটিক সাবষ্টেন্স এটা তুমি যদি এখন এটা মানে তোমালোকৰ মেগনেটিক ফিল্ডত এনেকৈ মেগনেটিক ফিল্ড আছিলে ধৰিবা তুমি ৰাখিলা তেন্তে ই কি কৰিব এই মেগনেটিক ফিল্ডবোৰ মানে ইয়াত ক্ৰাউড হ'ব মানে খুব মানে টানি আনিব ই দেখিছানে তুমি এনেকৈ টানি আনিছে বহুতখিনি মানে মেগনেটিক ফিল্ড যিমান আছিলে ওচৰ পাজৰ চ' তো সেই মানে ই এট্ৰেক্ট কৰি আনিব মানে যোনখন মেগনেটিক তুমি যদি ইয়াত যদি তোমালোকে এই মেটেৰিয়েলটোক যদি তুমি এক্সামিন কৰা তেতিয়া দেখিবা যে ই তাৰ যোনবোৰ মেগনেটিক লাইন্স অফ ফ'ৰ্চ আছে ই মানে বহুত ক্ৰাউডেড হৈ আছে এই ৰিজনটোত যাৰ মানে মেটেৰিয়েলটোৰ ৰিজনটোত মানে বহুত ক্ৰাউডেড হৈ গৈছে আৰু তোমালোকে এইটো আৰু পেৰামেগনেটিক ছাবষ্টেন্স আৰু ফেৰামেগনেটিক ছাবষ্টেন্সৰ মানে প্ৰপাৰ্টিজটো ছেইম দেখিছা ই দুটাই মানে টানি আনিছে এট্ৰেক্ট কৰি আনিছে কিন্তু ইয়াত মানে বেছি ক্ৰাউডেড হ'ব আৰু ইয়াত কম ক্ৰাউডেড হ'ব ঠিক আছে আৰু সেইটো আমি আগতেও পঢ়িছোঁ যে এট্ৰেক্ট মানে ফিভলি এট্ৰেক্ট মানে উইকলি এট্ৰেক্ট কৰিব ই পেৰামেগনেটিক ছাবষ্টেন্সে আৰু ফেৰামেগনেটিক ছাবষ্টেন্সে ষ্ট্ৰংলি এট্ৰেক্ট কৰি আনিব চ' ইয়াত ক্ৰাউডেড এইটো ৰিজনত ক্ৰাউড হ'ব খুব মানে মেগনেটিক লাইটছ অফ ফ'ৰ্চৰ এতিয়া তোমালোকে আৰু এটা প্ৰপাৰ্টি আমি পঢ়িম যে when placed in নন ইউনিফৰ্ম মেগনেটিক ফিল্ড ইট মুভছ ফ্ৰম ষ্ট্ৰংগাৰ টু উইকাৰ ফিল্ড যেতিয়া মানে নন ইউনিফৰ্ম মেগনেটিক ফিল্ডত মানে প্লেচ কৰিম আমি ডাইমেগনেটিক ছাবষ্টেন্স এটা তেতিয়া কি হ'ব ইট মুভছ ফ্ৰম ষ্ট্ৰংগাৰ টু উইকাৰ মানে ষ্ট্ৰংগাৰ ফিল্ডৰ পৰা উইকাৰ ফিল্ডলৈ ই মানে মানে মুভ কৰিব ঠিক আছে তাৰ সেই পইণ্টটো হ'ল পেৰামেগনেটিক ছাবষ্টেন্সৰ কাৰণে when placed in নন ইউনিফৰ্ম মেগনেটিক ফিল্ড it moves from weaker to stronger field feeble attraction তুমি যেতিয়া এটা মানে মেগনেটিক এটা পেৰামেগনেটিক ছাবষ্টেন্স মেগনেটিক ফিল্ডত ৰাখিবা তেতিয়া কি কৰিব কি হ'ব এইটো মানে উইকাৰ ফিল্ডৰ পৰা ষ্ট্ৰংগাৰ মানে ষ্ট্ৰংগাৰ ফিল্ডৰ ফালে মানে ই মানে এট্ৰেক্ট কৰিব মানে ঠিক আছে পেৰামেগনেটিক ছাবষ্টেন্সত এইটো বুজি পাইছা দুটা পইণ্ট আৰু ফেৰামেগনেটিক ছাবষ্টেন্সত কি হ'ব when placed in নন ইউনিফৰ্ম মেগনেটিক ফিল্ড ইট মুভছ ফ্ৰম উইকাৰ টু ষ্ট্ৰংগাৰ ফিল্ড মানে ষ্ট্ৰংগাৰ ফিল্ডৰ ফালে মানে ই ফেৰামেগনেটিক ছাবষ্টেন্সটো মানে মুভ কৰিব ঠিক আছে আৰু এই ডিফাৰেঞ্চটো কি ইয়াত যোনটো পেৰামেগনেটিক ছাবষ্টেন্সত মানে যিটো মুভ কৰা ষ্ট্ৰংগাৰ ফিল্ডলৈ মুভ কৰাৰ যিটো টেণ্ডেঞ্চি মানে এট্ৰেকশ্যনটো ইয়াত উইক হ'ব আৰু ইয়াত যোনটো ফেৰামেগনেটিক ছাবষ্টেন্সত মানে সেই এট্ৰেকশ্যনটো মানে ষ্ট্ৰং হ'ব ঠিক আছে এইটো ডিফাৰেঞ্চ The third point to hold when diamagnetic rod is freely suspended in a uniform magnetic field, it aligns itself in the direction of perpendicular to the field. যেতিয়া তুমি ডাইমেগনেটিক ছাবষ্টেন্স এটা মানে ৰড এটা ফ্ৰীলি ছাছপেণ্ড কৰিবা ইন এ ইউনিফৰ্ম মেগনেটিক ফিল্ড এটা ইউনিফৰ্ম মেগনেটিক ফিল্ড ধৰি লৈছোঁ তোমাৰ মানে ক্ৰিয়েট কৰিছা এইফালে নৰ্থ পোল এটা আছে এইফালে আৰু এটা ছাউথ পোল আছে আৰু এই মেগনেটিক ফিল্ডটো মানে ইউনিফৰ্ম ঠিক আছে ইয়াত এভৰি পইণ্ট এইটো মানে ইউনিফৰ্ম হ'ব সমান বুলি ধৰি লৈছোঁ আমি তো সেনেকুৱা ক্ষেত্ৰত যেতিয়া আমি মানে ৰড এটা ডাইমেগনেটিক ৰড এডাল যেতিয়া ছাবষ্টেন্ড কৰিম ফ্ৰীলি দেন মানে এইটো মানে ডিৰেকশ্যনৰ পাৰ্পেণ্ডিকুলাৰ যিটো মেগনেটিক ফিল্ড আছিলে সেই মেগনেটিক ফিল্ডৰ ডিৰেকশ্যনৰ পাৰ্পেণ্ডিকুলাৰলি মানে ই এলাইন কৰিব ঠিক আছে পেৰামেগনেটিক ছাবষ্টেন্সত কি হ'ব সেই ছেইম যদি কণ্ডিশ্যন কৰোঁ আমি when paramagnetic rod is freely suspended in a uniform magnetic field it aligns itself in a direction parallel to the field অৰ্থাৎ মানে ই এনেকুৱা এটা মানে ডিৰেকশ্যনত মানে হেৰি কৰিব যিটো মানে পেৰেলেল টু দ্য ফিল্ডৰ পেৰেলেল হ'ব মানে ঠিক আছে পেৰামেগনেটিক ছাবষ্টেন্সটো তেনেকৈ ফেৰামেগনেটিক ছাবষ্টেন্সৰ কাৰণে আমি কি হ'ব when a paramagnetic rod is freely suspended in a uniform magnetic field it aligns itself in a direction parallel to the field very quickly মানে ইয়াত যোনটো ৰেছপন্স হ'ব তোমাৰ যিটো ছাছপেণ্ড কৰি থৈছোঁ আমি এটা ফেৰামেগনেটিক ছাবষ্টেন্স ছাছপেণ্ড কৰি থৈছোঁ এটা ইউনিফৰ্ম মেগনেটিক ফিল্ডৰ ভিতৰত মানে আমি ছাবষ্টেন্স যদি কৰি দিওঁ তেতিয়া ইয়াৰ যিটো ৰেছপন্স হ'ব এইটো খুব কুইক হ'ব ঠিক আছে ডিফাৰেঞ্চটো সেইটোৱে পেৰামেগনেটিক আৰু ফেৰামেগনেটিকৰ ডিফাৰেঞ্চটো হ'ল এইটো কুইক যোনটো ফেৰামেগনেটিক ছাবষ্টেন্সৰ কাৰণে মানে সেই যিটো ৰেছপন্স সেইটো খুব কুইক হ'ব কুইকলি ৰেছপন্স কৰি সি মানে এলাইন ইটছেল্ফ ইন দি ডিৰেকশ্যন মানে সেই যোনটো মেগনেটিক ফিল্ডৰ ডিৰেকশ্যনত ই মানে কুইকলি এলাইন হৈ যাব
মানে পেৰামেগনেটিক ছাবষ্টেঞ্চতকৈ মানে বেছি কুইকলি ই মানে এলাইন হৈ যাব আৰু ডায়ামেগনেটিক ছাবষ্টেঞ্চত কি হ'ব ই মানে পাৰপেণ্ডিকুলাৰ থাকিব ঠিক আছে থাৰ্ড পইণ্টটো তোমালোকে বুজিছা এইটো লিখা আছে যদি ইমান ইম্পৰ্টেণ্ট নহয় তোমালোকে ইচ্ছা কৰিলে চাব পাৰা এনে পঢ়ি যাব পাৰা মই এইখিনি ডিছকাছ নকৰোঁ এতিয়া আমি এইটো পইণ্টটো মই ইমান ডিছকাছ নকৰোঁ তোমালোকে চাই ল'বা এইটো পইণ্ট 6 পইণ্টটো মই মানে ইম্পৰ্টেণ্ট ইনডিউচ ডাইপল মুভমেণ্ট এতিয়া ডায়ামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে ইনডিউচ যিটো ডাইপল মুভমেণ্ট হ'ব ইজ ভেৰি স্মল নিগেটিভ ভেলু আৰু ইয়াৰ ভেলুটো হ'ব নিগেটিভ আৰু ইনডিউচ ডাইপল মুভমেণ্ট তোমালোকে মই তোমালোকক আগতে কৈছোঁৱে যিটো মানে ডাইপল মুভমেণ্ট মানে কেনেকৈ মানে মেগনেটৰ ডাইপল মুভমেণ্ট মনোপল যেনেকৈ এক্সিষ্ট নকৰে সেই মানে সেই আমি যদি মেগনেট এটা কনচিডাৰ কৰোঁ মানে ছাবষ্টেঞ্চ এটা কনচিডাৰ কৰোঁ সেই তেনেকুৱা মানে এটা ডাইপল মানে থাকিবই মানে এটা ডাইপল থাকিবই চ' ইনডিউচ যিটো ডাইপল মুভমেণ্ট হ'ব মানে পেৰামেগনেটিক ছাবষ্টেঞ্চৰ সেই ইনডিউচ ডাইপল মুভমেণ্টটো সদায় পজিটিভ হ'ব পেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে আৰু ফেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে সেই ইনডিউচ ডাইপল মুভমেণ্টটো সদায় পজিটিভ হ'ব ইয়াত মনত ৰাখিব ডায়ামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে নিগেটিভ হ'ব পেৰামেগনেটিক আৰু ফেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে সেই ডাইপল মুভমেণ্টটো সদায় পজিটিভ হ'ব ঠিক আছে দেন ইণ্টেনচিটি অফ মেগনেটাইজেশ্যন আই বা আমি এম বুলি লিখিছিলোঁ দুটা মানে ইয়াতো এম লিখা হৈছে যদিও মানে মই যিহেতু মানে বেলেগ বেলেগ বুক ফ'ল' কৰিছোঁ সেইকাৰণে মানে অলপ নটেশ্যনো খেলি মেলি হ'ব পাৰে আমি আগতে যোন ইণ্টেনচিটি অফ মেগনেটাইজেশ্যন মই যেতিয়া পঢ়াইছিলোঁ তেতিয়া মই তোমালোকক এম লিখিছিলোঁ ঠিক আছে এম ডিন'ট কৰিছিলোঁ এনিৱে তোমালোক মানে কনচেপ্টটো জানিলে হ'ল ইণ্টেনচিটি অফ মেগনেটাইজেশ্যন হেজ এ নিগেটিভ ভেলু ফৰ ডায়ামেগনেটিক ছাবষ্টেঞ্চ ঠিক আছে ডায়ামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে ইণ্টেনচিটি অফ মেগনেটাইজেশ্যনটো সদায় নিগেটিভ মনত ৰাখিবা তোমালোকে আৰু পেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে দি ইণ্টেনচিটি অফ মেগনেটাইজেশ্যন ইজ অলৱেজ পজিটিভ বাট স্মল ঠিক আছে এইটো পেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে স্মল আৰু ফেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে ইণ্টেনচিটি অফ মেগনেটাইজেশ্যন হেজ এ লাৰ্জ পজিটিভ ভেলু ইয়াৰো দুটাই পজিটিভ ভেলু ইণ্টেনচিটি অফ মেগনেটাইজেশ্যন কিন্তু পেৰামেগনেটিক ছাবষ্টেঞ্চৰ যিটো ইণ্টেনচিটি অফ মেগনেটাইজেশ্যন সেইটো স্মল পজিটিভ সৰু কিন্তু ফেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে এই ইণ্টেনচিটি অফ মেগনেটাইজেশ্যনটো লাৰ্জ ঠিক আছে এইখিনিলৈকে বুজিছা তাৰপিছত নেক্সট পইণ্টটো ইম্পৰ্টেণ্ট পইণ্ট হ'ল মেগনেটিক ছাচেপ্টিবিলিটি মেগনেটিক পাৰ্মিবিলিটি ইজ অলৱেজ লেছ দেন ইউনিটি ফৰ ডায়ামেগনেটিক ছাবষ্টেঞ্চ মেগনেটিক পাৰ্মিবিলিটি মিউ ইজ অলৱেজ লেছ দেন ইউনিটি ওৱানতকৈ সদায় সৰু ঠিক আছে দিছ ইজ অলৱেজ লেছ দেন ওৱান মিউ ইজ অলৱেজ লেছ দেন ওৱান ঠিক আছে দেন পেৰামেগনেটিক ছাবষ্টেঞ্চৰ ক্ষেত্ৰত মেগনেটিক পাৰ্মিবিলিটি মিউ ইজ অলৱেজ মোৰ দেন ওৱান মিউ ইজ গ্ৰেটাৰ দেন ওৱান ঠিক আছে আৰু মেগনেটিক পাৰ্মিবিলিটি মিউ ইজ লাৰ্জ ইট ইজ মাছ মোৰ দেন ইউনিটি মিউটো ইয়াৰ কাৰণে ফেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে কি হ'ব মাছ লাৰ্জাৰ দেন ওৱান ঠিক আছে এইকেইটা পইণ্ট বহুত ইম্পৰ্টেণ্ট তোমালোকে মই তোমাক হাইলাইট কৰি দিছোঁ আকৌ এবাৰ এই 6, 7, 8 এইকেইটা পইণ্ট বহুত ইম্পৰ্টেণ্ট 4, 5 ইমান বিশেষ তোমালোকে ইচ্ছা কৰিলে চাব পাৰা এইখিনি ইমান মানে ইম্পৰ্টেণ্ট নহয় বাকী ডেফিনেশ্যন আৰু এইখিনি মানে এইকেইটা প্ৰপাৰ্টি বিশেষকৈ এই 6, 7, 8 এইকেইটা মানে বহুত ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট তাৰপিছত আৰু আছে 9টো বহুত বেছি ইম্পৰ্টেণ্ট এইকেইটা তোমালোকে মনত ৰাখিবই লাগিব এক্সামতো আহিব তোমালোকৰ 9 পইণ্টটো হ'ল মেগনেটিক ছাচেপ্টিবিলিটি হেজ এ স্মল নিগেটিভ ভেলু তোমালোকে এই যোনটো নোটেশ্যনটো ইগন'ৰ কৰা নোটেশ্যনখিনি আগৰ নোটেশ্যনে তোমালোকে ব্যৱহাৰ কৰা খালি মানে কথাকেইটা তোমালোকে চোৱা মেগনেটিক ছাচেপ্টিবিলিটি হেজ এ স্মল নিগেটিভ ভেলু ডায়ামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে মেগনেটিক ছাচেপ্টিবিলিটি মানে স্মল নিগেটিভ বহুত সৰু নিগেটিভ ভেলু তাৰপিছত পেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে কি হয় মেগনেটিক ছাচেপ্টিবিলিটি হেজ এ স্মল পজিটিভ ভেলু ইট হেজ এ পজিটিভ ভেলু ঠিক আছে ঠিক তেনেদৰে ফেৰামেগনেটিক ছাবষ্টেঞ্চ for ferromagnnetic substance magnetic susceptibility has a large positive value
ইয়াত স্মল পজিটিভ ভেলু পেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে, ইয়াত লাৰ্জ পজিটিভ ভেলু, আৰু ইয়াত নিগেটিভ। এতিয়ালৈকে তোমালোকে এটা কথা মন কৰিছা চাগে যে ডাইমেগনেটিক ছাবষ্টেঞ্চৰ যিবিলাক কোৱান্টিটি, মেগনেটিক ছাচেপ্টিবিলিটিয়ে হওক, মেগনেটিক পাৰ্মিয়েবিলিটি, পাৰ্মিয়েবিলিটি নহয় বাৰু, মেগনেটিক ইণ্টেনচিটি অফ মেগনেটাইজেশ্যন বা ইনডিউচ ডাইপল মুভমেণ্ট, গোটেইকেইটা কোৱান্টিটি, এই তিনিটাক যদি কম্পেয়াৰ কৰা তোমালোকে দেখিবা যে ডাইমেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে গোটেইকেইটা কোৱান্টিটি নিগেটিভ হৈছে, আৰু পেৰামেগনেটিভ আৰু ফেৰামেগনেটিভ কাৰণে পজিটিভ হৈছে, পজিটিভ বুলি পাইছোঁ আমি। আৰু যিকোনো কোৱান্টিটিয়ে পেৰামেগনেটিক্সৰ কাৰণে অকণমান স্মল হয় আৰু ফেৰামেগনেটিক্সৰ কাৰণে লাৰ্জ হয়। ঠিক আছে, নেক্সট 10 পইণ্টটো ইম্পৰ্টেণ্ট, আৰু সেইটো আমি পিছলৈ নেক্সট ক্লাছত মানে পঢ়িম। কুৰিছ ল, সেইটো বহুত ইম্পৰ্টেণ্ট। কুৰিছ ল কি আমি পঢ়িম এতিয়া, জাষ্ট মানে এনেই ৰিড আউট কৰি লওঁ। দে ডু নট অবে কুৰিছ ল, দেট ইজ দেয়াৰ প্ৰপাৰ্টিজ ডু নট চেঞ্জ উইথ টেম্পাৰেচাৰ। ডাইমেগনেটিক ছাবষ্টেঞ্চৰ মনত ৰাখিবা, দে ডোণ্ট অবে কুৰিছ ল। কুৰিছ ল আমি কি পঢ়িম সেইটো পিছত পঢ়িমগৈ, কাইলৈ নেক্সট ক্লাছত পঢ়িমগৈ। তেতিয়া খালি মানে তোমালোকে এতিয়াৰ কাৰণে মানে বুজি থোৱা যে দেয়াৰ প্ৰপাৰ্টিজ ডু নট চেঞ্জ উইথ টেম্পাৰেচাৰ, টেম্পাৰেচাৰৰ লগত কেতিয়াও চেঞ্জ নহয় ইহঁতৰ প্ৰপাৰ্টিজখিনি। তেনেকৈ পেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে দে অবে কুৰিছ ল, দে কুৰিছ ল অবে কৰে, দে লুজ দেয়াৰ মেগনেটিক প্ৰপাৰ্টিজ উইথ ৰাইজ ইন টেম্পাৰেচাৰ। টেম্পাৰেচাৰ ৰাইজ হোৱাৰ লগে লগে পেৰামেগনেটিক ছাবষ্টেঞ্চবোৰৰ মানে যিটো মেগনেটিক প্ৰপাৰ্টিজ আছে সেইখিনি মানে লুজ হৈ যায়, মানে কমি যায়। ঠিক আছে, তাৰপিছত ফেৰামেগনেটিক ছাবষ্টেঞ্চৰ কাৰণে কি হয়, দে অবে কুৰিছ ল। ঠিক আছে, এট এ চাৰ্টেন টেম্পাৰেচাৰ কল কুৰি পইণ্ট, দে লুজ ফেৰামেগনেটিজিম প্ৰপাৰ্টিজ এণ্ড বিহেভ লাইক এ পেৰামেগনেটিক ছাবষ্টেঞ্চ। সেইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট, আমি পিছলৈও পঢ়িম বাৰু। এট এ চাৰ্টেন টেম্পাৰেচাৰ কয় মানে কুৰি পইণ্ট, আমি এটা চাৰ্টেন টেম্পাৰেচাৰ ধৰি লওঁ যাক আমি কুৰি পইণ্ট বুলি কওঁ। ঠিক আছে, সেইখিনি পামগৈ। আৰু সেই কুৰি পইণ্টত ইহঁতি কি কৰে, ফেৰামেগনেটিক প্ৰপাৰ্টিজটো কমপ্লিটলি লুজ কৰি পেলায়। ঠিক আছে, কমপ্লিটলি মানে গিভ আপ কৰি দিয়ে ফেৰামেগনেটিক প্ৰপাৰ্টিটো, আৰু সিহঁতি কেনেকৈ বিহেভ কৰে, এটা পেৰামেগনেটিক ছাবষ্টেঞ্চৰ নিচিনাই বিহেভ কৰে ফেৰামেগনেটিক ছাবষ্টেঞ্চে। ঠিক আছে, সেই কুৰি পইণ্টটোৰ পিছত। চ' এইটো পইণ্ট ইম্পৰ্টেণ্ট, আমি নেক্সট ক্লাছত মে বি ডিছকাছ কৰিম যদি তোমালোকৰ চিলেবাছত এইবোৰ মানে দৰকাৰ হয়। মই চিলেবাছটো চাই ল'ম বাৰু। তো এইকেইটা হ'ল কুৰিছ লটো মানে বহুত ইম্পৰ্টেণ্ট, মানে এই ডাইমেগনেটিক পেৰামেগনেটিক বা ফেৰামেগনেটিক ছাবষ্টেঞ্চ পঢ়োঁতে এই কুৰিছ লটো যোনটো আছে, কুৰিছ লটো বহুত ইম্পৰ্টেণ্ট এটা মানে ল হয়। সেই লৰ ভিতৰত সেই লটো মানে ডাইমেগনেটিক ছাবষ্টেঞ্চে অবে নকৰে, আৰু পেৰামেগনেটিক ছাবষ্টেঞ্চ আৰু ফেৰামেগনেটিক ছাবষ্টেঞ্চে অবে কৰে। ঠিক আছে, কিন্তু তাৰ মানে ভিতৰতে এটা কণ্ডিশ্যন মানে কি এটা কি আউটকাম আছে কি, ফেৰামেগনেটিক ছাবষ্টেঞ্চে